Hello everyone, good morning and welcome to our channel. So, Assam and its culture আমি যেটো সিরিজ কৰি আছিলো আজি আমি আহোম সকলৰ বিষয়ে জানিম অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ বিষয়ে অসমৰ বিভিন্ন ধৰণৰ পৰীক্ষাসমূহত প্ৰায় কোৱেশ্চন আহি থকা দেখা যায় সেয়েহে মই চেষ্টা কৰিছো প্ৰতিটো জনগোষ্ঠীৰ যি মূল উৎসৱ আছে তেওঁলোকৰ যি সাজপাৰ আছে তেওঁলোকৰ যি খাদ্য সম্ভাৰ আছে বা তেওঁলোকৰ যি সংস্কৃতি যি এক্সামৰ কাৰণে ইম্পৰ্টেন্ট আমি সেই গোটেইখিনি তথ্য আপোনালোকৰ ওচৰত লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো আৰু যিসকলে ইয়াতে এমসিকিউ পঢ়িম বুলি ভাবিছে তেওঁলোকক মই পোনপ্ৰথমে কৈছো আপোনালোকে ভিডিওটো স্কিপ কৰক আৰু ভিডিওটো নাচাব পাৰে মই এইটো আপোনালোকক পোনপটীয়াভাৱে সেইখিনি কথা কৈ দিব বিচাৰিছো কাৰণ মই এটা কনসেপচুৱেল পঢ়াম এটা আহোমসকলৰ বিষয়ে পঢ়িম আমি আহোমসকলৰ বিষয়ে কনসেপচুৱেল ক্লিয়াৰিটি লৈ পেলাই পঢ়িম তেওঁলোকৰ মূল উৎসৱ কি তেওঁলোকৰ খাদ্য সম্ভাৰৰ বিষয়ে জানিম আমি তেওঁলোকৰ ফেষ্টিভেলৰ বিষয়ে জানিম আমি গোটেইখিনি এটা কমপ্লিট ডাটাৰ বিষয়ে আমি জানিম যিখিনি জানাৰ পিছত আপোনাৰ এক্সাম এটাত গৈ পেলাই আপুনি কেতিয়াও হাবাথুৰি খাব নালাগে আপুনি এটোহে মই জানিছিলো ইটো নাজানিলো এনেকুৱা নহয় মই গোটেই এক্সামত দি আহিব পাৰে সেই গোটেইখিনি আপোনালোকৰ ওচৰত লৈ আহিছো তো সেইখিনি আপোনালোকে জানাৰ পিছত এক্সামত কেতিয়াও আপোনালোকে কোৱেশ্চন এইট হৈ আহিব লগা নহয় ক্লিয়াৰ কিন্তু তাকে নকৰি পেলাই মই এতিয়া ধৰি লওক এমসিকিউ লৈ আহিব পাৰো কিন্তু এমসিকিউ লৈ আহিব গ'লে আপোনালোকে এটা জানিব এটা নাজানিব এমসিকিউ তেতিয়া সলভ কৰা যায় যেতিয়া কোনো এটা বস্তু গোটেই তথ্যখিনি যেতিয়া একবাৰ জানি লোৱা যায় তাৰপিছত ৰিভাইজ যেতিয়া কৰা হয় তাৰপিছত যেতিয়া প্ৰেক্টিছ কৰিবৰ কাৰণে মই সেই কোৱেশ্চনসমূহ সলভ কৰিব পাৰিম নে নোৱাৰিম যেতিয়া আপুনি প্ৰেক্টিছ কৰিব বিচাৰিব তেতিয়া আপুনি এমসিকিউ ট্ৰাই কৰিব পাৰে তাৰ আগতে আপুনি এটা বিষয়ৰ কনসেপচুৱেল ক্লিয়াৰিটিটো ল'ব লাগিব ক্লিয়াৰ তো সেইটো কথা আপোনালোকক পোনপ্ৰথমে কৈ ল'লো আৰু সেকেন্ড কথাটো হ'ল কি এটা পিপিটি বনাওঁতে মই এমসিকিউ এটা যদি এমসিকিউ আনিব বিচাৰো মোৰ খুব বেছি 15 মিনিটৰ ভিতৰত মই এমসিকিউ সলভ কৰি পিপিটি বনাই মই অসমীয়াত টাইপ কৰি মই কমপ্লিট কৰিব পাৰো কিন্তু এটা যেতিয়া মই কনসেপচুৱেল ভিডিও লৈ আহিব আনো তেতিয়া হলে মই এতিয়া আহোমসকলৰ বিষয়ে যেতিয়া আনিছো এই ভিডিওটো মই বনাওঁতে মোৰ প্ৰায় 2 ঘণ্টা 2.5 ঘণ্টা লাগিছে কাৰণ তেওঁলোকৰ উৎসৱসমূহ তেওঁলোকৰ ডাটাসমূহ জনগোষ্ঠীটোৰ বিভিন্ন খাসপাৰ সেই গোটেই ডাটাসমূহ কালেক্ট কৰোঁতে মোক টাইম লাগে সেইখিনি টাইম আৰু আসামিজ টাইপিং কৰিব লাগে আৰু ডাটাখিনি কালেক্ট কৰাৰ ফলত মোক 2.5 ঘণ্টা সময় লাগে য'ত নেকি মোৰ এমসিকিউ আনিলে 10-15 মিনিটতে হৈ যায় কিন্তু মই সেইটো কৰিব বিচৰা নাই যিটো আপোনাৰ কাৰণে দীৰ্ঘকালীনৰ কাৰণে ভাল লং টাইম আপোনাৰ কামত আহে সেইখিনি কাৰণে মই চেষ্টা কৰিছো আৰু মই নিজে সেইটোৱে ভাল পাওঁ এটা সমু কন্টেক্ট মানে শৰ্ট মেথড এপ্লাই কৰি পেলাই মই কেতিয়াও আপোনালোকক সেইখিনি দিবলৈ বিচৰা নাই তো আমি এটা দীঘলীয়া পৰিকল্পনা হাতত লৈছো আৰু সেই দীঘলীয়া পৰিকল্পনাটো যেতিয়া আপুনি প্ৰস্তুতি চলাব তেতিয়া আপুনি কেতিয়াও বিফল নহয় সেইটো কথা মনত ৰাখিব তো আমি বেছি কথা কৈ নাথাকি ভিডিওটোলৈ আগবাঢ়ো আজি আমি আহোমসকলৰ বিষয়ে জানিম আহোমসকল হৈছে অসমৰ এটা অন্যতম জনগোষ্ঠী বা অন্যতম জাতি আহোমসকল হৈছে টাই জাতি 5টা ফৈদ আছে সেই ফৈদৰ টাই আহোমসকল হৈছে তেনে এটা ফৈদ ঠিক আছে টাইসকলৰ 5টা ফৈদ আছে আৰু সেই ফৈদৰ টাই আহোমসকল হৈছে এটা ঠিক সেইদৰে টাই খামতি আছে তেনেকুৱা ধৰণৰ টাই আহোম জনগোষ্ঠী হৈছে অসম আৰু অৰুণাচল প্ৰদেশত বসবাস কৰা উত্তৰ পূবৰ সৰ্ববৃহৎ টাই জাতিৰ ঠাল ভিন্ন সময়ত চীন দেশৰ ক'ৰ পৰা আহিছে এওঁলোক ইউনান প্ৰদেশৰ পৰা আহিছে চীনৰ ইউনান প্ৰদেশৰ পৰা প্ৰব্ৰজন কৰা টাই আহোমসকল ফুখাওথাল আদিম যুগৰে পৰা কামৰূপত বাস কৰি আহিছিল অৰ্থাৎ এই যে আহোমসকল অহাৰ আগতো টাই জাতিৰ লোক আমাৰ কামৰূপত বা অসমত বা অৰুণাচলৰ এই নৰ্থ ইষ্টত বসবাস কৰিছিল আহোমসকল যেতিয়া 1228 চনত চাওলুং চুকাফাৰ নেতৃত্বত আহোমসকলে যেতিয়া আহি পেলাই ইয়াতে ৰাজ্য স্থাপন কৰিছিলে তাৰ আগতেও টাই জাতিৰ লোকসকল আছিলে ইয়াতে বসবাস কৰিছিলে তো কামৰূপৰ পতনৰ পাছত 1228 চনত চাওলুং চুকাফাৰ নেতৃত্বত 9000 সৈন্য সামন্ত লৈ টাই আহোম ৰাজ্য মুংডুং চুংখাম মানে কি সোণালী শস্যৰে ভৰা দেশ অৰ্থাৎ স্বৰ্গদেউ চুকাফা যেতিয়া আহিছিলে চুকাফা যেতিয়া নামৰূপত প্ৰৱেশ কৰিছিলে নামৰূপত পাটকাই পৰ্বত পাৰ হৈ পেলাই যেতিয়া নামৰূপত প্ৰৱেশ কৰিছিলে প্ৰৱেশ কৰি পেলাই দেখিছে যে সেই সময়ত আঘোণ মাহ আছিলে 2 ডিচেম্বৰ আঘোণ মাহত তেওঁলোক যেতিয়া আহিছিলে আহি পেলাই দেখিলে যে গোটেই অসমখন মানে সোণালী হৈ আছে সোণালী শস্যৰে ভৰি আছে অৰ্থাৎ সেই সময়ত আঘোণ মাহত কি হয় আমাৰ অসমত ধান খেতি চপাবৰ সময় হয় ধানসমূহ যেতিয়া পকে পথাৰসমূহ সোণালী হৈ থাকে মানে সোণালী গোল্ডেন কালাৰ হৈ থাকে যেতিয়া চুকাফাই আহি পেলাই দেখিলে যে ইয়াতে গোটেইখন সোণালী বাগিচা হৈ আছে তেওঁলোকৰ মুখৰ পৰা কি শব্দ ওলাইছিলে আহোম শব্দ মুংডুং চুনখাম অৰ্থাৎ সোণালী শস্যৰে ভৰা দেশ তেওঁলোকে আহি পেলাই 600 বছৰতকৈ অধিক কাল অসমত ৰাজত্ব কৰিছিলে
ঠিক আছে। তো আহোমসকলৰ ইতিহাসটোতো বহুত ডাঙৰ, মই সেই সম্পৰ্কেতো ভিডিঅ' আপোনালোকক আছাম হিষ্ট্ৰী ভিডিঅ'ত মই তাতে পঢ়াই আছোঁ, তাতে আপোনালোকে চাব পাৰে। ইয়াতে মই বেছিক কথাকেইটাহে কৰিলোঁ, তাতে যদি ডিটেইলছত জানিব মন আছে তেতিয়াহ'লে আপোনালোকে সেই ভিডিঅ'সমূহ চাব পাৰে। তো আহোমসকলৰ সাজপাৰবোৰ অতি উন্নত মানদণ্ডৰ। তেওঁলোকে যি ধৰণৰ সাজপাৰ পিন্ধা দেখা যায়, তেওঁলোকে পাট মুগাৰ, বিশেষকৈ পাট মুগাৰ বেছি তেওঁলোকে কাপোৰ পিন্ধে, পাট মুগাৰ সূতাৰে বোৱা কাপোৰ তেওঁলোকে বেছি পিন্ধে। সেয়ে তেওঁলোকৰ কাপোৰবোৰৰ কালাৰবোৰ অলপমান গল্ডেন টাইপ, কাৰণ মুগা কাপোৰ বা পাটৰ কাপোৰ, সেইকাৰণে মিক্সিং এটা কাপোৰ পিন্ধে সংমিশ্ৰিত। তো সেই কাপোৰবিলাক গল্ডেন কালাৰ দেখা যায়, সোণালী ৰঙৰ দেখা যায়। আৰু তেওঁলোকৰ বিভিন্ন সাজপাৰ আছে, আৰু সেই সাজপাৰে তেওঁলোক হৈছে এটা চহকী জাতি। টাই আহোমসকল অহাৰ পূৰ্বে অসমত মুগা সূতাৰ প্ৰচলন নাছিল। এইটো কথা মনত ৰাখিব, এক্সামত আহিব পাৰে। আহোমসকল অহাৰ আগলৈকে অসমত মুগাৰ প্ৰচলন নাছিলে, তেতিয়ালৈকে মুগা সূতাৰ ডেভেলপ হোৱা নাই। আহোমসকল অহাৰ পিছতহে কি হৈছে, মুগা সূতাৰ প্ৰচলন হয়। আৰু আহোমসকল অহাৰ পিছতে কি হয়, অসমত প্ৰথম বুৰঞ্জী লিখাৰ প্ৰথা ষ্টাৰ্ট হয়। অসমৰ বাহিৰে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত নুনি, চিল্কৰ কাপোৰ প্ৰচলন থাকিলেও মুগা অৰ্থাৎ গল্ডেন চিল্কৰ কাপোৰৰ প্ৰচলন নাই। মুগা কাপোৰ অসমীয়া সংস্কৃতিলৈ টাইসকলৰ এক অনবদ্য অৱদান। অসমৰ জলবায়ুৰ সৈতে সংযোগ থকা বাবে ইয়াত মুগা পলু পালন কৰা আৰম্ভ কৰা হৈছিল। যি পলু পুৰঠ হোৱাৰ পাছতে সেই খোলাৰ সূতা কাটি প্ৰস্তুত কৰা হয় মুগাৰ সাজযোৰ, অৰ্থাৎ সেই পলুৰ পৰা তৈয়াৰ কৰা সূতাৰে কি কৰা হয়, মুগা কাপোৰ তৈয়াৰ কৰা হয়। আৰু পৰম্পৰাগতভাৱে আহোম ৰমণী সকলে পৰিধান কৰা এই সাজযোৰত আছে, অৰ্থাৎ আহোমৰ যিসকল মহিলা আছে, সেই মহিলাসকলে পৰিধান কৰা আহোম ৰমণী বুলি কৈছে, অৰ্থাৎ আহোম গাভৰু। ৰমণী শব্দৰ অৰ্থ গাভৰু বা মহিলা। ক্লিয়াৰ? গাভৰু বা মহিলা। আহোম মহিলাসকলে পৰিধান কৰা এই কাপোৰবোৰৰ ভিতৰত কি আছে, ফাচু মানে হৈছে চোলা। এই মহিলাগৰাকী এটা মুগাৰ এটা চোলা পিন্ধি আছে, দেখিছে আপোনালোকে? সেই মুগাৰ চোলাটোৰ নাম কি হৈছে, ফাচু। ফাচিন মানে হৈছে মেখেলা, বা ফা ৰেম বুলিও কোৱা হয়। অৰ্থাৎ এই মহিলাগৰাকীয়ে পিন্ধি থকা এই মেখেলাখনৰ নাম কি, ফাচিন। ফাচিত মানে হৈছে চেলেং। মহিলাগৰাকীয়ে এখন চেলেং লৈ আছে, দেখিছে? সেইখনো মুগাৰে হয় বা পাটৰ। এখন চেলেং লৈ আছে, সেই চেলেংখনৰ নামো কি হয়, ফাচিত। আৰু ফাৰু মানে হৈছে মূৰত মৰা এখন কাপোৰ। ফাৰুখন এখন মূৰত মৰা এখন কাপোৰ, বা এখন তেওঁলোকে গামোচা হিচাপেও ব্যৱহাৰ কৰে। ফাৰুখন তেওঁলোকে গামোচা হিচাপেও ব্যৱহাৰ কৰে। ইয়াতে যিহেতু গোটেইখিনি মই মহিলাসকলে কি পিন্ধে আপোনালোকক কৈ দিলোঁ। ফাচু মানে হৈছে চোলা, ফাচিন মানে হৈছে মেখেলা, ফাচিত মানে হৈছে চেলেং, আৰু ফাৰু মানে হৈছে মূৰত মৰা এখন গামোচা, বা গামোচা এখনক তেওঁলোকে ফাৰু বুলিও কয়। ক্লিয়াৰ? তাৰপিছত আমি পুৰুষৰ চাম। পুৰুষে কি পিন্ধে? পুৰুষেও সেই একে ফাচু অৰ্থাৎ চোলা, এই পুৰুষজনে পৰিধান কৰা এই চোলাটো কি বুলি কয়, ফাচু। কাংকেন, পটলুং বুলি কয়। কাংকেনক কি বুলি কোৱা হয়, পটলুং। ফাচিত মানে হৈছে চেলেং। সেই মহিলা আৰু পুৰুষৰ, এই মহিলাগৰাকীয়ে লৈ আছে, দেখিছেনে? এই চেলেংখন কি বুলি কোৱা হয়, ফাচিত। ফাৰু হৈছে মূৰত মৰা। এইখন চাওক, এই মানুহজনে এখন মূৰত এনেধৰণৰ কিবা এটা টুপি টাইপ এটা কাপোৰ পিন্ধি আছে, সেইটো কি কোৱা হয়, ফাৰু। ফা বিন বা বাইৰাম, টঙালি, আৰু এটা তেওঁলোকে মোনা লয়। পুৰুষসকলৰ কি কয়, ফাচু, কাংকেন, ফাচিত, ফাৰু, ফাবিন, বাইৰাম। অৰ্থাৎ পুৰুষ আৰু মহিলাৰ সেই ড্ৰেছটো একেই, আৰু এটা নে দুটা অলপমান নামটো বেলেগ আছে, বাকী গোটেইখিনি তেওঁলোকে খাদ্য সম্ভাৰলৈ যদি চোৱা যায়, খাদ্য সম্ভাৰ আহোমসকলে টাই আহোমসকলে কি খায়, বা আঠাযুক্ত বৰা চাউল, যিটো বৰা চাউল হয়, আঠাযুক্ত চাউল, তেওঁলোকে সেইটো বাঁহৰ চুঙাত ভৰাই খায়, বা এনেকুৱা ধৰণৰ যে পাতত টোপোলা ভাত বুলি যিটো কয়, তেনেধৰণেও তেওঁলোকে খোৱা পৰম্পৰা আছে। বাৰু এইখিনি সকলো জনগোষ্ঠীৰে প্ৰায় একেই থাকে, কিন্তু এটা কথা মনত ৰাখিব, লাও পানী, আহোমসকলৰ যিটো ৰাইচ বিয়েৰ, সেইটো কি বুলি কোৱা হয়,
সেইটোক কোৱা হয় লাও পানী বা লুকলাও এই বুলি কোৱা হয়। কিছুমানে নামটো উলট কৰি পেলাই লুকলাও বুলি কয় আৰু কিছুমানে লাও পানী বুলি কয় বা কিছুমানে সাজ বুলি কয়, সাজ। ঠিক আছে, সাজ পানী বুলি কয়, মনত ৰাখিব। এই তিনিটা হৈছে আহোমসকলৰ যিটো ৰাইচ বিয়েৰ, চাউলৰ পৰা তৈয়াৰ কৰে যিটো মদ, সেই মদটোৰ নাম হৈছে লাও পানী, লুকলাও বা সাজ পানী। ক্লিয়াৰ? এইটো কথা মনত ৰাখিব। বাকী তেওঁলোকে বিশেষকে পলু লেটা বা আমৰলি পৰুৱাৰ টোপ খাই বহাগ বিহুৰ সময়ত আমৰলি যিটো পৰুৱা আছে, পৰুৱাৰ যিটো বগা বগা টোপ হয়, সেইটো তেওঁলোকক খোৱা দেখা যায়। তাৰপিছতে তেওঁলোকৰ বিবাহ পদ্ধতিৰ নাম হৈছে চক্ৰং। আহোমসকলে কি পালন কৰে? চক্ৰং প্ৰথাৰে বিবাহ তেওঁলোকে কৰে। তেওঁলোকৰ বিবাহৰ নামটো কি হৈছে? চক্ৰং। অসমত সকলোৱে জানে, নজনা মানুহ খুব কমেই হ'ব হয়তো চক্ৰং প্ৰথাৰে কোনে বিবাহ কৰে বুলি ক'লে। সকলোৱে জানে টাই আহোমসকলে চক্ৰং প্ৰথাৰে বিবাহ কৰে। 100 এগছি বন্তি জ্বলাই তেওঁলোকে হেংদাঙৰ শপত খাই তেওঁলোকে বিবাহ পাশত আবদ্ধ হয়। ক্লিয়াৰ? আৰু তেওঁলোকৰ যদি মূল উৎসৱসমূহ চাওঁ, মূল উৎসৱসমূহ চালে আমি দেখা পাম যে টাই আহোমসকলৰ কেইবাটাও সুকীয়া উৎসৱ আছে। সেয়া হৈছে চেংকেন। এটা ফেষ্টিভেল হৈছে চেংকেন। চেংকেন হৈছে টাই আহোমসকলৰ পৰম্পৰাগত বহাগী উৎসৱ। তেওঁলোকৰ আমাৰ যিটো বিহু আমি পালন কৰোঁ, আমি যিটো বিহু বুলি কওঁ, সেইটোক তেওঁলোকে কি কয়? চেংকেন। এই উৎসৱ পূৰ্বপুৰুষসকলক স্মৰণ কৰা হয়। চেংকেনৰ নিয়মসমূহ খেকৰাই বেদপুথিত উল্লেখ আছে। অৰ্থাৎ তেওঁলোকৰ যি পুথি আছে, তেওঁলোকৰ টাই আহোমসকলৰ যি পুথি আছে, সেই পুথিখন হৈছে খেকৰাই বেদপুথিত এই নিয়মৰ বিষয়ে লিখা আছে। মেডাম মেফি সকলোৱে জানে 31 জানুৱাৰী তাৰিখে মেডাম মেফি পালন কৰা হয়। পূৰ্বপুৰুষসকলৰ, সেই টাই আহোমসকলৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰি পেলাই কি পালন কৰা হয়? মেডাম মেফি 31 জানুৱাৰী তাৰিখে পালন কৰা হয়। তো মেডাম মেফি সকলোৱে জানে। তাৰপিছত উমফা পূজা। উমফা পূজা হৈছে এই অনুষ্ঠানটো পূৰ্বপুৰুষ শাসক দেৱতা লেংডং। লেংডং হৈছে আহোমসকলৰ পূৰ্বপুৰুষ, অৰ্থাৎ লেংডং আছে আহোমসকলৰ আৰাধ্য দেৱতাৰ দৰে। তো লেংডঙক স্মৰণ কৰি এই উৎসৱ পালন কৰা হয়। তাৰপিছতে চাইফা, এই অনুষ্ঠানত সকলো প্ৰজায়ো যোগদান কৰিছিল। এনেকুৱা ধৰণৰ ফেষ্টিভেল আছে। একদম জানিব লগা মূল দুটা ফেষ্টিভেল হৈছে মেডাম মেফি আৰু উমফা পূজা। মেডাম মেফিৰ ওপৰতো কুৱেশ্যন আহিয়ে থাকে আৰু উমফা পূজাৰ ওপৰতো মই দেখিছোঁ 2-3টা কুৱেশ্যন মই পাইছোঁ উমফা পূজাৰ ওপৰতো আহিছে। আৰু উমফা পূজাত কাক পূজা কৰা হয় বুলি সোধা কুৱেশ্যনো মই পাইছোঁ, সেয়া হৈছে লেংডং। তাৰপিছতে খেক য়াচিংফা। খেক য়াচিংফা আৰু বিদ্যা আৰু কলাৰ প্ৰতীক পূৰ্বপুৰুষ দেৱী, অৰ্থাৎ য়াচিংফা হৈছে বিদ্যাৰ অধিষ্ঠিতি দেৱী। অৰ্থাৎ যেনেকে হিন্দু লোকসকলে সৰস্বতী পূজা পালন কৰে, ঠিক সেইদৰে আহোমসকলৰ সেই সৰস্বতী, যিদৰে হিন্দু লোকসকলে সৰস্বতী দেৱীক আমি যেনেধৰণে পূজা কৰোঁ, বিদ্যাৰ অধিষ্ঠিতি দেৱী, ঠিক সেইদৰে আহোমসকলেও য়াচিংফা নামৰ দেৱীগৰাকীক বা দেৱীক তেওঁলোকে পূজা কৰে। সেই য়াচিংফা দেৱীগৰাকী হৈছে বিদ্যা আৰু কলাৰ প্ৰতীক। খেক ফুৰালুং বা খেক ফ্ৰালুং। ফুৰালুং বা ফালুং, এই অনুষ্ঠানত ফুৰাতেৰা বা ফুৰালুং ড্ৰেগনক স্মৰণ কৰা হয়। টাই আহোমৰ মৌলুংসকলে এই অনুষ্ঠানত আইচিংলাও, টাই আহোমৰ প্ৰাৰ্থনা গাই এই অনুষ্ঠানত কোনো জীৱ উৎসৰ্গা কৰা হয়। আইচিংলাও হৈছে আহোমসকলৰ প্ৰাৰ্থনা। আমি যেনেধৰণে প্ৰাৰ্থনা, আমাৰ ভগৱানৰ ওচৰত যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, আমাৰ তেনেধৰণে প্ৰাৰ্থনা আছে, তেওঁলোকৰ সেই প্ৰাৰ্থনাৰ নাম কি আছে? আইচিংলাও। ৰিকখন হৈছে যেতিয়া আহোম ৰজাসকলে সেই সময়ত যেতিয়া যুদ্ধলৈ যাবলৈ লৈছিলে বা যুদ্ধৰ পৰা আহি পেলাই তেওঁলোকে ৰিকখন পালন কৰে। ৰিকখন হৈছে মানে কি? উচ্চ শক্তিক স্মৰণ কৰি পালন কৰে এটা ফেষ্টিভেল। আহোম ৰজাসকলে যেতিয়া আগতে যুদ্ধলৈ যাবলৈ লৈছিলে, যুদ্ধলৈ যোৱাৰ আগত তেওঁলোকে ৰিকখন পালন কৰে, বা যুদ্ধৰ পৰা অহাৰ পিছত যেতিয়া যুদ্ধ জয়ী হৈ আহে, তাৰপিছত তেওঁলোকে আহি পেলাই নিজৰ ৰাজধানীত আহি তেওঁলোকে ৰিকখন তেওঁলোকে পালন কৰে। অৰ্থাৎ সেই যে জয়ী হৈ আহি পেলাই তেওঁলোকে নিজৰ দেৱতাসকলক, উচ্চ শক্তিক তেওঁলোকে পূজা পাতল কৰে। ক্লিয়াৰ? তো আহোমসকলৰ বিষয়ে জানিব লগা এইখিনি আছিলে। যিখিনি মূল কথা আমি জানিলোঁ, তেওঁলোকৰ যি ফেষ্টিভেল আছে সেইখিনি জানিলোঁ, তেওঁলোকৰ সাজপাৰ বিষয়ে জানিলোঁ, আৰু তেওঁলোকৰ খাদ্যৰ বিষয়ে আমি অলপমান আভাস ল'লোঁ। তো এক্সামত
আহিলে এইখিনিৰ ভিতৰতে আহিব। ইয়াত এতিয়া আহোম জনগোষ্ঠীটোৰ বিষয়ে বা আহোম জাতিটোৰ বিষয়ে জানিব লগা বহুত কথা আছে, যিখিনি আমি এই 10-15 মিনিটৰ এটা ভিডিঅ'ত কেতিয়াও কমপ্লিট কৰিব নোৱাৰোঁ, বহুত আছে। তো যিখিনি আমাক এক্সামে বিচাৰে, এক্সামিনাৰে যেনেধৰণৰ প্ৰশ্ন আমাক দিব বা অসমৰ পৰীক্ষাসমূহত যেনেধৰণৰ প্ৰশ্ন আহে এটা জনগোষ্ঠীৰ ওপৰত ভিত্তি কৰি পেলাই, আমি সেই চিলেবাছখিনিহে ফ'ল' কৰি পেলাই ইয়াতে সেইখিনি আনিছোঁ। যদি ইয়াতে গোটেইখিনি আমি কভাৰ কৰা নাই, কাৰণ গোটেইখিনি কভাৰ কৰাৰো আমাৰ প্ৰয়োজন নাই। আমি যিহেতু পৰীক্ষাৰ প্ৰস্তুতিৰ কাৰণে পঢ়ি আছোঁ, আমি ইয়াতে কোনো এটা জাতি বা জনগোষ্ঠী আমি ডিটেইলছত জানি একদম মানে গোটেইখিনি পুংখানুপুংখভাৱে ধৰি লওক PhD কৰাৰ নিচিনা আমি যিহেতু কৰা নাই। ইয়াতে আমি যিহেতু আমি এক্সামৰ কাৰণে পঢ়ি আছোঁ, সেইকাৰণে আমি যিখিনি এক্সামে বিচাৰে সেইখিনি আমি ইয়াতে কভাৰ কৰিছোঁ। ঠিক আছে, যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, আৰু কিবা সুধিব লগা থাকিলে কমেণ্টত গৈ পেলাই আপোনালোকে সুধিব পাৰে। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে ন'টিফিকেশ্যনসমূহ পাই থাকে আমাৰ ভিডিঅ'সমূহৰ। ঠিক আছে, থেংক ইউ।